বনাইছে। এতিয়া সজাই ৰাখিব পৰা নাই অসুস্থতাৰ বাবে, তথাপিও বৰ ধুনীয়া, আগৰ পৰা তাই মানে বৰ ধুনীয়াকৈ ঘৰ দুৱাৰ ৰাখিব জানে। এইটো গোঁসাই ঘৰ দেখিছেনে, ধুনীয়াকৈ বনাইছে। দুদুৰো বৰ আগ্ৰহ আছিলে ঘৰ দুৱাৰ সজোৱা, তলৰ ঘৰখনো ধুনীয়াকৈ বনাইছিলে। তেওঁ এইখন ঘৰো বৰ ধুনীয়া আটোম টোকাৰিকৈ বনাইছে। এইয়া প্ৰথম সোমাই এইটো আচলতে সোমাই পেলাই যিটো ৰুম থাকে তাতে মানুহ বহি কথা বতৰা পাতিব পাৰে। ধুনীয়াকৈ ৰাখি থৈছে দুখনমান চোফা, আৰু এয়া দেখিছেনে মানি প্লেণ্টডাল বৰ ধুনীয়া হৈছে। এইডাল গোটেই ঘৰখন মানে ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। কিন্তু এতিয়া বৰ্তমান তাই অসুস্থতাৰ কাৰণে হয়তো চিজিল লগাই থ'ব পৰা নাই, কিন্তু তথাপিও বহুতেই মানে ধুনীয়া চাফ চিকুণেই হৈ আছে। আৰু এজনীয়ে ছোৱালী এটা ল'ৰা। আৰু আমি সৰুৰ পৰা আমাৰ ভাল পোৱাবিলাক একেই আছিলে। এই যে গছ গছনি ৰুই ভাল পাওঁ, ফুল ৰুই ভাল পাওঁ, ঘৰ সজাই ভাল পাওঁ, চাফ চিকুণ কৰি ভাল পাওঁ, এইবিলাক মানে আমাৰ দুয়োজনীৰে হবিবিলাক আচলতে একেই আছিলে। গান শুনি ভাল পাওঁ, তাই নাচি ভাল পাইছিলে আৰু খুব ধুনীয়া ছবি আঁকিছিলে। ছবি আৰ্টত তাই বৰ ধুনীয়া মানে আছিল। সেই সৰুতে আমাৰ কোনো আৰ্টৰ স্কুলো নাছিলে, কিন্তু ঘৰতে ইমান ধুনীয়াকৈ তাই নিজে নিজে আঁকিব পাৰিছিলে। এইয়া ৰুম দেখুৱাই দিছোঁ চাওকচোন। এইটো হৈছে বেডৰুম, নালাগে, বেডৰুম দুটা আছে ডাঙৰ ডাঙৰ। আৰু এইবিলাক কিতাপ পত্ৰ টিভি গোটেইখিনি আৰু চাই থাকক আপোনালোকে, মই দেখুৱাই দিছোঁ। এইটো কুকুৰটো শুৱা মাৰ্লি, কুকুৰ পোৱালি এটা আছে নহয় বগাকৈ ধুনীয়া, সিটো ভুকিয়ে আছে আমাক বাৰু, চিনাকি মানুহ যে। এইটো হৈছে বেলকনি, আৰু সেইটো কুকুৰটো শোৱা এটাও আনি দিছে বাবুৱে, তাতে সি শুই থাকে, সি কুইনৰ কাষতে শুই থাকে সিহঁতে। চাকৰি সূত্ৰে তেজপুৰত থাকিবলগীয়া হৈ গ'ল সিহঁতে। আচলতে সিহঁতৰ ঘৰ নাৰায়ণপুৰত, তাই বিয়া হৈছে। আৰু আমাৰতো ঘৰ উত্তৰ গুৱাহাটীত। উত্তৰ গুৱাহাটীত যদিও আমি তাতে থকা নাছিলোঁ, একে জেগাতে আমি বহুত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰা বুলি ক'লেও কম নহ'ব। এইটো ড্ৰয়িং ৰুমটো হয়, দেখুৱাই দিছোঁ আপোনালোকক চাওক। এইটো হৈছে পাকঘৰটো, মই অলপহে দেখুৱাইছোঁ, মই সময় আচলতে পোৱা নাই তেনেকৈ। ৰাতি আহি পালোঁ আৰু ৰাতিপুৱাই মানে যাবলগীয়া হ'ল, সেইকাৰণে তাৰ মাজেদিয়ে যিখিনি পাৰি সেইখিনিহে দেখুৱালোঁ। পিছত মই ভালকৈ দেখুৱাম। আজিলৈ আহিলোঁ, বাই।